হিমন্ত বিশ্ব শৰ্মা নহয় মুছলমানৰ মাজত আটাইতকৈ বেছি জনপ্ৰিয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মুছলমানৰ মাজত কেৱল জনপ্ৰিয় হোৱা নহয় অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপেও গৌৰৱ গগৈক বিচাৰিছে ৰাজ্যৰ অধিকাংশ মুছলমানে মুখ্যমন্ত্ৰী পদত হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে গৌৰৱ গগৈ প্ৰথম পছন্দ অধিকাংশ মুছলমান সমাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিছ পেলালে গৌৰৱ গগৈ প্ৰশ্ন হৈছে যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব নেকি গৌৰৱ গগৈ নমস্কাৰ মই শুভম অতি শীঘ্ৰে ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ তাৰিখ শাসক বিৰোধী সকলো দলে কঁকালত টঙালি বান্ধি হাজু হৈছে 26ৰ ৰণৰ বাবে কিন্তু হেহতিয়াকৈ আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা এই প্ৰাক নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিলে ভোট ভাইবজে সমগ্ৰ ৰাজ্যত 26ৰ নিৰ্বাচনক লৈ ভোট ভাইবজে চলাইছিল সমীক্ষা চলোৱা হৈছিল যে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে জনতাই হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ জনতাৰ প্ৰথম পছন্দ কোন কাক মুখ্যমন্ত্ৰী আসনত চাব বিচাৰে ৰাইজে কোন কিমান শক্তিশালী ৰাইজৰ মাজত কোন বেছি জনপ্ৰিয় আৰু এই সমীক্ষা চলাই দুদিন পূৰ্বে দ্বিতীয়টো সাৰ্ভে ৰিপৰ্ট প্ৰকাশ কৰিলে সংস্থাটোৱে এই সাৰ্ভে ৰিপৰ্ট অনুসৰি প্ৰায় 65% মুছলমান ভোটাৰে মুখ্যমন্ত্ৰী ৰূপে বিচাৰে গৌৰৱ গগৈ কিন্তু আপুনি শুনি আচৰিত হ'ব মাত্ৰ 18% মুছলমানে হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে অৰ্থাৎ এটা কথা স্পষ্ট হৈ পৰিছে মুছলমান সমাজত হিমন্ত বিশ্ব শৰ্মাক লৈ বহু বেছি আগত গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাতকৈ বহু বেছি আগত গৌৰৱ গগৈ মুছলমানৰ ভোটাৰৰ মাজত জনপ্ৰিয় গৌৰৱ গগৈ পিছে ৰাজ্য জাতি বৰ্ণ ভাষাৰ নিৰ্বিশেষে যদি সাৰ্ভে ৰিপৰ্ট যদি চাওঁ তেন্তে অসমৰ মুঠ 46.6% পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰলৈ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী আসনত বিচাৰিছে 46.6% জনতাই হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজ তথা ৰাজ্যত হোৱা উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি জনতাই বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হৈ থাকক ইয়াৰ বিপৰীতে অসমৰ মুঠ 41.7% বিচাৰে গৌৰৱ গগৈ অৰ্থাৎ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী ৰূপত চাব বিচাৰে 41.7% ব্যৱধান মাত্ৰ 4% আনহাতে ভোট ভাইবজৰ ৰিপৰ্ট মতে কাষ্ট অনুসৰিও অধিকাংশই মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক এই তথ্য অনুসৰি 72% এছচিয়ে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক 13% বিচাৰে গৌৰৱ গগৈক 49% এছটিয়ে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক 28% বিচাৰে গৌৰৱ গগৈক 69% ওবিচিয়ে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক 18% বিচাৰে গৌৰৱ গগৈক 79% জেনেৰেলে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক 10% মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গৌৰৱ গগৈ কেৱল ইমানে নহয় 35 পৰা 44 বছৰ বয়সৰ 54% মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক 45 পৰা 54 বছৰ বয়সৰ 51% বিচাৰে হিমন্ত বিশ্ব শৰ্মাক 25 পৰা 34 বছৰ বয়সৰ 48% বিচাৰে হিমন্ত বিশ্ব শৰ্মাক 18 পৰা 24 বছৰ বয়সৰ 25% বিচাৰে হিমন্ত বিশ্ব শৰ্মাক বৰ্তমানৰ চৰকাৰৰ কাম-কাজৰ ভিত্তিত চলোৱা হৈছিল ভোট ভাইবজৰ সমীক্ষা ইয়াৰ উপৰি ৰাজ্যৰ আন কেইবাগৰাকী পাৱাৰফুল নেতা ক্ৰমে হাগ্ৰাবা মহিলাৰীক 1.9% বদৰুদ্দিন আজমলক 1.7% অখিল গগৈক 1.6% লুৰিণজ্যোতি গগৈক 1.2% অতুল বৰাক 0.2% প্ৰমোদ বড়োক 0.1% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে অসমৰ ৰাইজে এই সমীক্ষা অনুসৰি ৰাজ্যৰ 55.6% জনতাই সুখী হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজত 17.5% মতে কাম-কাজ মধ্যমীয়া 20.1% মতে অতি নিম্ন কাম-কাজ এইখন চৰকাৰৰ তদুপৰি ভোটৰ মাজলৈ গৈ সাৰ্ভে চলোৱা হৈছিল যে চৰকাৰৰ কি কাম-কাজক লৈ সুখী এই সাৰ্ভেত 20.5% মতে আইন শৃংখলা উন্নতি হৈছে
20.4% মতে আন্তঃগাঁথনি উন্নতি হৈছে 9.9% মতে স্বাস্থ্য আৰু শিক্ষাত উন্নতি হৈছে 8% মতে সমাজৰ কল্যাণৰ আঁচনি ৰূপায়ণ সফল হৈছে 8% মতে নাৰী সবলীকৰণ সফল 6.4% মতে ড্ৰাগছৰ বিৰুদ্ধে যুঁজখন সফল হৈছে আৰু 5.6% মতে দুৰ্নীতিৰ বিৰুদ্ধে হোৱা যুঁজখনত সফল হৈছে অসম চৰকাৰ এয়া হৈছে সংস্থাটোৰ দ্বিতীয়খন সাৰ্ভে ৰিপৰ্ট প্ৰথমটো ৰিপৰ্টত কোৱা হৈছিল মুছলমানৰ মাজত গৌৰৱ গগৈ আৰু হিন্দুৰ মাজত হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয় এতিয়া লক্ষণীয় হ'ব এই সাৰ্ভে ৰিপৰ্ট কিমান দূৰ সত্য প্ৰমাণিত হয় পিছে আপুনি জনাবলৈ নাপাৰিব আপোনাৰ পছন্দ কোন আপুনি কাক বিচাৰে ৰাজ্য পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ